যদি আপুনি আপোনাৰ ফেচবুক প্ৰফাইলটো আপুনি মনিটাইজ কৰিব পৰা নাই বা আপুনি যেতিয়া প্ৰফাইলটো আপুনি মনিটাইজ কৰিব বিচাৰে বা মনিটাইজ কৰিব চেষ্টা কৰে তেতিয়া হয়তো আপোনাৰো এনেকুৱা ধৰণৰ কিছুমান সমস্যা দেখা দিব পাৰে। যদি আপোনাৰো এনেধৰণৰ সমস্যাবোৰ দেখা দিয়ে তেনেহ'লে আপুনি এই ভিডিঅ'টো অলপমান স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাব, কাৰণ মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আপোনালোকৰ যদি ফেচবুকত এনেধৰণৰ সমস্যা আহে তেনেহ'লে এই ধৰণৰ সমস্যাবোৰ আপোনালোকে কেনেকৈ সমাধান কৰিব পাৰিব। বলক বন্ধুসকল ভিডিঅ'টো আগবাঢ়ো। বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোক কৈ দিওঁ যে যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব, আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ অসমীয়াত কেৱল মোৰ এই ইউটিউব চেনেলতে পাব। বলক বন্ধুসকল এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। বন্ধুসকল আপোনালোকক দেখুৱাবৰ কাৰণে মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনখনলৈ লৈ গৈছো, তেতিয়াহে আপোনালোকে কথাবোৰ ভালদৰে বুজি পাব বা ভালদৰে আপোনালোকে দেখা পাব। বলক বন্ধুসকল এতিয়া মোৰ মোবাইলৰ স্ক্ৰীনখনলৈ। বন্ধু-বান্ধৱসকল আপোনালোকক দেখুৱাবৰ কাৰণে মোৰ মোবাইল স্ক্ৰীনলৈ আপোনালোকক লৈ আহিছো। আপোনালোকে সেইবোৰ ষ্টেপ ফ'ল' কৰিব যিবোৰ ষ্টেপ মই আপোনালোকক দেখুৱাই যাওঁ। প্ৰথমতে আপোনালোকৰ ফেচবুকটো আপোনালোকে অপেন কৰি ল'ব। ফেচবুকটো অপেন কৰি চিম্পলি আপোনাৰ প্ৰফাইল আইকনটোত এবাৰ ক্লিক কৰি দিব। তাৰপিছত চিম্পলি আপোনালোকৰ এই যে তিনিটা ডট দেখা পাইছে, চিম্পলি এই তিনিটা ডটত আপোনালোকে এবাৰ ক্লিক কৰি দিব। এই তিনিটা ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকৰ তলত গ'লে এটা অপশ্যন পাব টাৰ্ণ প্ৰফেচনেল মোড অফ বুলি, চিম্পলি এইটো এবাৰ ক্লিক কৰি দিব। আপোনালোকে চিম্পলি টাৰ্ণ প্ৰফেচনেল মোডটো ক্লিক কৰি কণ্টিনিউ আৰু টাৰ্ণ অফটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ছাকচেছফুলি প্ৰফেচনেল মোডটো অফ হৈ গ'ল। তাৰপিছত আপোনালোকে এবাৰ ফেচবুকটো উৰাই কেনে আকৌ নতুনকৈ ফেচবুকটো এবাৰ অপেন কৰিব। ফেচবুকটো অপেন কৰি আকৌ চিম্পলি আপোনালোকৰ প্ৰফাইলটোত ক্লিক কৰি দিব। প্ৰফাইলটো ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে এই তিনিটা ডটতে ক্লিক কৰি দিব। এই তিনিটা ডটত ক্লিক কৰি তলত এটা অপশ্যন পাব টাৰ্ণ অন প্ৰফেচনেল মোডটো আকৌ এবাৰ ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি চিম্পলি টাৰ্ণ অনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব, আকৌ নেক্সটটো ক্লিক কৰিব। আকৌ নেক্সটটো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ একদম ওপৰৰ অপশ্যনটো যে পাব্লিক ছাজেষ্টেশ্যনটো ক্লিক কৰি চিম্পলি পাব্লিক ছাজেষ্টেশ্যনটো টিক কৰি নেক্সটটো ক্লিক কৰি দিব। তাৰপিছত এবাৰ কনফাৰ্মটো টিপি দিব। কনফাৰ্মটো টিপি আপোনালোকে চিম্পলি এবাৰ বেক মাৰি আপোনাৰ ফেচবুকটো এবাৰ আপোনালোকে ৰিফ্ৰেছ কৰি ল'ব। আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব, চিম্পলি এবাৰ নেক্সটটো ক্লিক কৰি দিব। আকৌ এবাৰ নেক্সটটো ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা অপশ্যন আহিলে আপোনালোকে চিম্পলি ফেচবুকটো হিষ্টৰীটো উৰাই দিব। হিষ্টৰীটো আপোনালোকে ক্লিয়াৰ কৰি আকৌ এবাৰ আপোনালোকৰ ফেচবুকটো অপেন কৰি দিব। আকৌ আপোনালোকৰ ফেচবুকটো অপেন কৰাৰ লগে লগে আপোনালোকৰ প্ৰফাইলটোত ক্লিক কৰি চি ডেছবৰ্ডত এবাৰ ক্লিক কৰি দিব। তাৰপিছত অলপমান তলত গ'লে আপোনালোকে এনেকুৱা ধৰণৰ বহু কিছুমান অপশ্যন আহিব। চিম্পলি আপোনালোকৰ ইয়াত যি কৰিব দিয়ে, যি টাস্ক থাকে আপোনালোকে সেই টাস্কবোৰ কমপ্লিট কৰিব। যেনেকৈ ইয়াত লিখিছে আপোনালোকে যিটো পোষ্ট ফেচবুকত আপলোড কৰে সেই পোষ্টটো আপোনালোকৰ ইনষ্টাগ্ৰামতো আপলোড কৰিব দিছে। লগতে আপোনাৰ প্ৰফাইলত বায়ো লগাব দিছে আৰু আপোনালোকৰ নিজৰ ভিডিঅ'ত বা নিজৰ পোষ্টতে এটা নিজে কমেণ্ট কৰিব দিছে। এনেধৰণৰ কিছুমান তেওঁলোকে আপোনালোকক টাস্ক দিব, সেই টাস্কবোৰ আপোনালোকে কমপ্লিট কৰিব। তাৰপিছত আপোনালোকে অলপমান ৰিফ্ৰেছ কৰিব। ৰিফ্ৰেছ কৰি চি ডেছবৰ্ডত ক্লিক কৰি আকৌ এবাৰ আপোনালোকে এই যে মনিটাইজেশ্যন অপশ্যনটো এবাৰ ক্লিক কৰিব। এই মনিটাইজেশ্যন অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ধৰণৰ অপশ্যন আহিব। এতিয়াও আপোনালোকে সেই সমস্যাটো সমাধান হোৱা নাই। 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ এই সমস্যাটো সমাধান হৈ যাব।